বিনাশ কালে বিপৰীত বুদ্ধি বুলি এনেই নকয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, মানুহৰ যেতিয়া বিনাশৰ সময় আহে সৰ্বপ্ৰথমে মানুহৰ বুদ্ধিৰ নাশ হয়। যি মানুহৰ বিনাশৰ সময় আহি পৰিছে সেই মানুহৰ বুদ্ধি শূন্য হৈ পৰে, বিবেক শূন্য হৈ পৰে। নিজৰ বিবেক নিজৰ বুদ্ধিৰে একো চিন্তা কৰিব নোৱাৰে। তেওঁলোকৰ চিন্তা শক্তি বোলা বস্তুটোৱে নোহোৱা হৈ যায়। তেওঁলোকে যি চিন্তা কৰে সকলো চিন্তা বিপৰীত হয়। ধৰক কোনোবাই যদি কৈছে এইটো বেয়া, তেতিয়া সেই ব্যক্তিজনে ক'ব এইটো ভাল। মানে যাৰ বিনাশৰ সময় আহে, যাৰ বিবেক শূন্য হয়, যাৰ বুদ্ধি শূন্য হৈ পৰে, সেই ব্যক্তিজনে সদায় বেয়াটোক ভাল বুলি ক'ব, অশুদ্ধটোক শুদ্ধ বুলি ক'ব, অসত্যক সত্য বুলি ক'ব। আৰু কোৱাই নহয়, অকল কোৱাই নহয় বন্ধুসকল, তেওঁলোকে সেইটোক প্ৰমাণ কৰাৰ চেষ্টাও কৰিব। তেওঁলোকৰ নিজৰ শক্তিৰে, নিজৰ ধনৰ শক্তিৰে সেইটোক প্ৰমাণ কৰাৰ চেষ্টা কৰিব যে এইটো অশুদ্ধ নহয়, এইটো শুদ্ধ, এইটো বেয়া নহয়, এইটো ভাল, এইটো অসত্য নহয়, এইটো সত্য। সেইটো প্ৰমাণ কৰিবৰ কাৰণে তেওঁলোকে নিজৰ শক্তি প্ৰয়োগ কৰিব। কাৰণ তেওঁলোকৰ চিন্তা শক্তিয়ে বা বিবেক শক্তিয়ে একো কাম নকৰে, মাত্ৰ তেওঁলোকৰ অহংকাৰে কথা কয়। বন্ধুসকল, মানুহৰ বিনাশৰ মূল কাৰণ হৈছে অহংকাৰ। যেতিয়াই মানুহৰ মূৰত, মানুহৰ হৃদয়ত অহংকাৰে স্থান ল'ব, সেই তেতিয়াই সেই মানুহৰ বুদ্ধি, সেই মানুহৰ বিবেকে কেতিয়াও কাম নকৰে। তেওঁলোকৰ চিন্তাধাৰা সলনি হৈ যায়, তেওঁলোকৰ চিন্তাধাৰা পৰিৱৰ্তন হৈ যায়, তেওঁলোকৰ আচাৰ ব্যৱহাৰ পৰিৱৰ্তন হৈ যায়, তেওঁলোকৰ আচৰণ পৰিৱৰ্তন হৈ যায়, তেওঁলোকৰ শব্দ বাক্য সকলো পৰিৱৰ্তন হৈ যায়। যাৰ মনত অহংকাৰ থাকে, যাৰ হৃদয়ত, যাৰ অন্তৰখনত অহংকাৰে স্থান লয়, সেই হৃদয়খন, সেই অন্তৰখনেই কঠোৰ হৈ পৰে। আৰু সেই কঠোৰ অন্তৰৰ পৰা, সেই কঠোৰ হৃদয়ৰ পৰা প্ৰেমৰ কথা নাহে, দয়া ক্ষমাৰ কথা নাহে। সেই কঠোৰ অন্তৰৰ পৰা সদায় কঠোৰ ভাষা ওলাব, কঠোৰ বাক্য ওলাব, কঠোৰ শব্দ ওলাব, হয়নে? কঠোৰ আচাৰ ব্যৱহাৰ হ'ব, কঠোৰ আচৰণ হ'ব, হয়নে? আৰু সেই তেতিয়াই মানুহৰ মাজৰ পৰা, সমাজৰ পৰা সেই মানুহজন পৃথক হৈ পৰে। বন্ধুসকল, যাৰ হৃদয়খন কঠোৰ হৈ পৰে, কঠিন হৈ পৰে, যাৰ হৃদয়খন শিলৰ দৰে হৈ পৰে, সেই হৃদয়ত কেতিয়াও দয়া ক্ষমা বা প্ৰেম ভাল পোৱা এইবিলাক নাথাকে। যেনেকৈ বন্ধুসকল, এটা শিলত, এটা ডাঙৰ প্ৰকাণ্ড শিলত কেতিয়াও ফুল নগজে, কেতিয়াও ফুলৰ গছ তাত নহয়। সেই তেনেকৈ এজন কঠোৰ হৃদয়ৰ মানুহৰ, এটা কঠিন হৃদয়ৰ মানুহৰ অন্তৰত কেতিয়াও প্ৰেমৰ ভাষা, ভাল পোৱাৰ ভাষা সেইবিলাক নাই। তেওঁলোকৰ সদায় অন্তৰখন কঠোৰ হ'ব, মানুহক বেয়া আচৰণ কৰিব, বেয়া ব্যৱহাৰ কৰিব, হয়নে? মানুহক মানে ক্ষমা কৰা, দয়া কৰা এইবিলাক কথা নাথাকে, হয়নে? ভালকৈ মানুহক মাত এষাৰ নিদিয়ে, হয়নে? সদায় নিজৰ মানে অহংকাৰত জীয়াই থাকে। আৰু সেইটোৱে একমাত্ৰ পথ তেওঁৰ হৈছে বিনাশৰ ফালে। তেওঁক বিনাশৰ ফালে ঠেলি নিব। কাৰণ কেনেকৈ বন্ধুসকল, যি ব্যক্তিয়ে মানুহক কঠোৰ ভাষাৰে কথা কয়, মানুহৰ প্ৰতি দয়া ক্ষমা নাথাকে, প্ৰেম ভাৱ নাথাকে, সেই ব্যক্তিক জানো মানুহে ভাল পাব? আৰু সেই মানুহজন যেতিয়া মানুহৰ পৰা আঁতৰি আঁতৰি গৈ থাকিব, তেতিয়া সেই মানুহজন একেবাৰে অকলশৰীয়া হৈ পৰিব। যেতিয়া এটা সময় আহিব নহয়, তেওঁ মানুহক বিচাৰিলেও নাপাব, মানুহক লগ বিচাৰিলেও নাপাব, সেই মানুহে লগ এৰাই দিব। গতিকে বন্ধুসকল, ধন টকা পইচা ঘটাটো ডাঙৰ কথা নহয়। ধন টকা পইচা আহিব, কিন্তু সেই ধন টকাৰ পইচাৰ লগতে মানুহৰ অন্তৰখনত কেতিয়াও অহংকাৰৰ স্থান দিব নালাগে। বন্ধুসকল, এজন অহংকাৰী মানুহে সদায় এটাই ভাবে যে মই আনক তলত ৰাখিম, আনক মই বেয়া কৰিম, হয়নে? আনক মই মাৰোঁ বুলি ক'লে মাৰি দিব পাৰোঁ, হয়, তেনেকুৱা কথা চিন্তা কৰে। কিন্তু বন্ধুসকল, বিধাতাই, ঈশ্বৰে, ভগৱানে প্ৰত্যেকৰে বিধান লিখি থৈ গৈছে।
কোন কেতিয়া কাৰ কি হ'ব সকলো কথা হয়নে মোৰ কেতিয়া জন্ম হ'ব সেই কথা ডক্টৰেও সঠিককৈ ক'ব নোৱাৰে মোৰ কোনদিনাখন মৃত্যু হ'ব সেই কথাও মানে ডক্টৰে সঠিককৈ ক'ব নোৱাৰে কাৰ কেতিয়া ক'ত কেনেকৈ মৃত্যু হ'ব সেই সকলোখিনি বিধাতাই বিধান লিখি থৈ গৈছে সেইমতেহে হ'ব ঈশ্বৰে যদি নিবিচাৰে কাকো কোনো মাৰিব নোৱাৰে কোনো কাকো হানি কৰিব নোৱাৰে কিন্তু বন্ধুসকল মানুহে নিজৰ ভুলৰ বাবে কিছুমান বেয়া সংগত পৰি কিছুমান অকাল মৃত্যুক সাৱটি ল'বলগীয়া হয় সেইটো বেলেগ কথা কিন্তু ঈশ্বৰক যোনে চিন্তা কৰিব ঈশ্বৰৰ কথা ভাবি থাকিব ভগৱানক চিন্তা কৰিব তেওঁ কোনো একো অপকাৰেই কৰিব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰে নিবিচাৰে ভগৱানে নিবিচাৰে যাৰ মৃত্যু য'ত আছে ততেই হয় বন্ধুসকল জুবিন গাৰ্গ যে হত্যা কৰিছে সেই জুবিন গাৰ্গে যদি নিবিচাৰিলেহেঁতেন নহয় ঈশ্বৰে নিবিচাৰিলেহেঁতেন জুবিন দাৰ সেই তেনেকৈ মৃত্যু নহ'লেহেঁতেন কিন্তু জুবিন দাৰ মৃত্যুত বহু কথা সোমাই আছে জুবিন দাই বহু কথা ৰাইজক জনাব বিচাৰিছিলে কিন্তু সেই কথা ৰাইজে মানে জুবিন দাৰ মুখেৰে শুনাৰ মানে ধৈৰ্য নাছিলে মানে শুনিব বিচৰা নাছিলে আৰু সেইকাৰণে ঈশ্বৰে এনেকুৱা এটা ছিষ্টেম কৰিলে যাতে জুবিন দাৰ মৃত্যুৰ লগত এচাম মানুহক ৰাইজে চিনি পায় সেইটো কাৰণে জুবিন দাৰ তেনেকৈ মৃত্যু হ'ল গতিকে সেই তেনেকৈ বিধাতাই যেনেকৈ সৃষ্টি কৰিব তেনেকেই সংসাৰ কৰিব হয়নে বিধাতাৰ মতেহে সকলো হ'ব মানুহৰ মতে কেতিয়াও একো নহয় কোনো পাত্তা এটা হিলাব নোৱাৰে হয়নে কিন্তু বন্ধুসকল এচাম মানুহে নিজৰ অহংকাৰৰ বলত নিজৰ বিনাশ মাতি আনে হয়নে বন্ধুসকল এই সংসাৰত আমি মাত্ৰ কিছুদিনৰ আলহী আমি মাত্ৰ যাত্ৰী এই জীৱনটোক এটা যাত্ৰা হিচাপে আমি লৈছোঁ হয়নে আমি এই সংসাৰত আহিছোঁ আকৌ এই সংসাৰৰ পৰা গুচি যাম এই সংসাৰত আমি চিৰদিন কেতিয়াও নাথাকোঁ হয়নে আমি খন্তেকৰ বাবে আহিছোঁ মাত্ৰ আমাৰ নিজৰ কৰ্ম কৰিবৰ কাৰণে ঈশ্বৰৰ যিখিনি কৰ্ম সেই কৰ্মখিনি কৰিবৰ কাৰণে আমাক ঈশ্বৰে ইয়াত পঠিয়াইছে আমাক টকা ধন পইচা সম্পত্তি এইবিলাক ঘটিবৰ কাৰণে বা আমি সংসাৰ জীৱনত ব্যস্ত থাকিবৰ কাৰণে আমাক ঈশ্বৰে পঠিওৱা নাই ঈশ্বৰে আমাক ঈশ্বৰৰ কৰ্ম কৰিবলৈ পঠিয়াইছে যাতে সেই কৰ্মৰ মাধ্যমেৰে আমাৰ আত্মাই শিক্ষা পায় আমাৰ আত্মাই শিকে আৰু শিকাৰ মাধ্যমেৰে আমাৰ আত্মা যাতে শুদ্ধ স্থানত পায় মুক্তি পায় হয়নে এই জীৱন মৃত্যু চক্ৰৰ পৰা মুক্তি পাবৰ কাৰণে আমাক ঈশ্বৰে এই সংসাৰত পঠিয়াইছে কিন্তু আমি এই সংসাৰত অহাৰ পিছত যেতিয়া বন্ধুসকল আমাৰ একো নাথাকে আমি ঈশ্বৰক চিন্তা কৰি থাকোঁ হে প্ৰভু হে ঈশ্বৰ মোক চাকৰি এটা দিয়া মোক ব্যৱসায় এটা দিয়া মোক এইটো দিয়া সকলো বিচাৰি থাকোঁ আৰু যেতিয়া ঈশ্বৰে আমাক দি দিয়ে কিন্তু সেই তাৰ পিছত আমি ঈশ্বৰক পাহৰোঁ আৰু ঈশ্বৰক পাহৰি আমি যিখিনি ভৌতিক বস্তুবিলাক পাওঁ সেই ভৌতিক বস্তুবিলাকক লৈ পেলাই আমাৰ হৃদয়ত আমি অহংকাৰৰ উৎপন্ন কৰোঁ আৰু সেই অহংকাৰে আমাক বিনাশৰ ফালে লৈ যায় বন্ধুসকল অহংকাৰ সেইদিনাখন কৰিব লাগে যিদিনাখন শ্মশান যাত্ৰা হয় সেই শ্মশান যাত্ৰাত মোৰ লগত কিমান মানুহ গৈছে সেই তাক লৈ পেলাই আমি অহংকাৰ কৰিব লাগে যেনেকৈ জুবিন দাৰ মৃত্যুৰ পিছত কিমান অজস্ৰ মানুহ গৈছিল হাজাৰ হাজাৰ মানুহ গৈছিল সেইটো জুবিন দাৰ বাবে অহংকাৰ সেইটো জুবিন দাৰ বাবে অহংকাৰ কৰিব লাগে কিন্তু এই সংসাৰত থকাৰ পিছত এই সংসাৰত অহাৰ পিছত আমি ধন টকা পইচাক লৈ পেলাই আমি যোনটো অহংকাৰ কৰোঁ সেই অহংকাৰ কিন্তু কোনো কামৰ নহয় সেই অহংকাৰ আমাৰ বিনাশৰ বাবে হয়নে বন্ধুসকল শ্মশানত গ'লে গম পোৱা যায় যে আমাৰ অহংকাৰ কিমান ডাঙৰ হয়নে গতিকে অহংকাৰ কৰি একো লাভ নাই বিধাতাই যেনেকৈ দিছে বিধাতাই আমাক যেনেকৈ পঠিয়াইছে সেই তেনেকৈ আমি কৰি শুদ্ধ অন্তৰেৰে আমি চাফা অন্তৰ লৈ পেলাই যদি শুদ্ধ মনেৰে আমি সকলো কৰ্ম কৰি যাওঁ মানুহক য'তেই দেখোঁ তাতে ভালকৈ মাত এষাৰ দিওঁ
হয়নে? য'তে আমি মানুহক বিপদত পৰা দেখা পাওঁ তাত মানুহজনক সহায় কৰোঁ, উদ্ধাৰ কৰাৰ চেষ্টা কৰোঁ। কোনোবা অন্ধ এজন ব্যক্তিক দেখা পাইছোঁ তেওঁক ৰাস্তা পাৰ কৰি দিওঁ, সেই তেতিয়া ঈশ্বৰৰ কৰ্ম কৰা হয়। কিন্তু আমি কি হয়, আমি এই সংসাৰত অহাৰ পিছত এই ভৌতিক বস্তুবিলাক পোৱাৰ পিছত আমি ধন টকা পইচা যেতিয়া পাই যাওঁ, যেতিয়া আমাৰ সম্পত্তি হৈ যায়, সেই তেতিয়া কি হয়, আমি কিছুমান মানুহক দেখিলেও নেদেখা ভাল হয়। আমি এনেকুৱা এটিটিউড এটা লওঁ, এনেকুৱা এটা আচৰণ দেখুৱাওঁ যে মোতকৈ কোনো নাই। কিন্তু মই যদি কাকো নমতাকৈ একদম গহীনত গৈছোঁ, তেতিয়া সেই মানুহজনে, যোনজনে ৰাস্তা মই পাৰ হৈ যাম, মানুহজন ফালৰ পৰা পাৰ হৈ আহিব, সেই মানুহজনৰ মনত কি ভাবিব, মানুহজনে দেখিও মোক নেদেখা ভাও ধৰিলে, এই মানুহজন বহুত অহংকাৰী। গতিকে মই যোৱাৰ পিছত মোৰ সন্মুখত লাগিলে যিমান মিঠা মাতেৰে মাত নামাতক, যিমান মিঠা মাতেৰে কথা নাপাতক, মই যোৱাৰ পিছত যদি মোক বেয়াকৈ সমালোচনা কৰে, সেয়া মোৰ বাবে দুৰ্ভাগ্যজনক। মই থকাৰ সময়টো যেনেকৈ মোক ব্যৱহাৰ কৰিছে, মই যোৱাৰ পিছতো যাতে তাতকৈ ভাল কথা মোৰ পাতে, সেইটোহে মোৰ বাবে সৌভাগ্য, হয়নে? তো মানুহৰ জীৱনটোক লৈ পেলাই আমি কেতিয়াও অহংকাৰ কৰিব নালাগে। আজি মই সামাজিক মাধ্যমত বাৰে বাৰে দেখা পাওঁ, বাৰে বাৰে কিছুমান পোষ্ট দেখা পাওঁ যে মানুহক বেয়াকৈ কথা কয়, মানুহক বেয়াকৈ মন্তব্য দিয়ে, হয়নে? বেয়াকৈ কঠোৰ ভাষাৰে সমালোচনা কৰে। এইবিলাক কৰি লাভ কি হ'ব? একো লাভ নহয়। মাত্ৰ যিখিনি আমি ব্যৱহাৰ কৰিম, যিখিনি আচাৰ ব্যৱহাৰ মানুহক দিম, যিখিনি আচৰণ দিম, সেই আচৰণ, সেই ব্যৱহাৰে আমাৰ যোৱাৰ সময়ত সেই তেনেকুৱাই আচৰণ পাওঁ। তো বন্ধুসকল, আমাৰ বিনাশ কেতিয়া আহে? যেতিয়া বিনাশ অহাৰ সময় আহে নহয়, সেই সময়তে আমাৰ বুদ্ধিয়ে কাম নকৰা হৈ যায়, আমাৰ বিবেকে কাম নকৰা হৈ যায়, আমাৰ শব্দ বাক্য কঠোৰ হৈ যায়, আমাৰ আচাৰ ব্যৱহাৰ কঠোৰ হৈ যায়, হয়নে? কাৰোবাক মৰমত কথা এষাৰ নাপাওঁ, ৰৈছোঁ ভাল না, মানে ভালকৈ মৰমত মাত এষাৰ দিব আমাৰ মানে নোহোৱা হৈ যায় সেইটো, হয়নে? কাৰণ হৃদয়খন কঠোৰ হৈ পৰে। কিয় কঠোৰ হৈ পৰে? হৃদয়খন বাস কৰে, হৃদয়খনত স্থান লয় অহংকাৰ, আৰু অহংকাৰে আমাক লাহে লাহে বিনাশৰ ফালে ঠেলি লৈ যায়। জীৱনত জীয়াই থাকিবলৈ হ'লে অহংকাৰক অন্তৰৰ পৰা খেদিব লাগিব, হয়নে? জীৱনত যদি আমি সুখী হ'বলৈ হয়, জীৱনত যাতে মানুহৰ লগত মিলা মিছা প্ৰেম ভাল পোৱাৰ মাজত জীয়াই থাকিবলৈ হয় নহয়, তেতিয়াহ'লে অন্তৰৰ পৰা সেই অহংকাৰ ভাৱটো এৰি। মই যিমানেই যি নহওঁ, মোৰ লগত কিন্তু অহংকাৰক মই স্থান নিদিওঁ। মই আজি যেনেকুৱা আছোঁ, ভৱিষ্যতলৈও সেই তেনেকেই থাকিম। যেতিয়া এই সংসাৰত আহিছোঁ, যেতিয়া মই বুজি পাইছোঁ, যেতিয়া জীৱনৰ উদ্দেশ্যক বুজি পাইছোঁ, যেতিয়া ঈশ্বৰৰ উদ্দেশ্যক বুজি পাইছোঁ, ব্ৰহ্মাণ্ডৰ উদ্দেশ্যক বুজি পাইছোঁ, তেতিয়া আমি সেই অহংকাৰক অন্তৰত স্থান দিব নালাগে। আৰু অহংকাৰক স্থান নিদিলে আমাৰ এটা সুন্দৰ জীৱন পাৰ কৰিব পাৰিম, হয়নে? নহ'লে আমাৰ বিনাশ নিশ্চিত। তো বিনাশকালে বিপৰীত বুদ্ধি, সেয়া এনেই কোৱা নাই, কাৰণ বিনাশৰ সময়তে আমাৰ বুদ্ধিবিলাক বিপৰীত হৈ, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা, তেওঁলোককো মই বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস আছে যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।